প্ৰভু মোৰ দীপ্তি আৰু মোৰ পৰিত্ৰাণ, মই কাকো ভয় নকৰোঁ। প্ৰভুৱে বিপদত মোক ৰক্ষা কৰে। মই ভয়াতুৰ ত্ৰাসযুক্ত নহওঁ। যেতিয়া দুৰাচাৰীবোৰে মোক আক্ৰমণ কৰি বধ কৰিবলৈ চেষ্টা কৰে, সিহঁতে উজুতি খাই পৰে। এনকি গোটেই সৈন্যদলে মোক বেৰি ধৰিলেও মই ভয় নকৰিম। শত্ৰুবোৰে মোক আক্ৰমণ কৰিলেও মই ঈশ্বৰতহে ভৰসা কৰিম। মই ঈশ্বৰৰ পৰা মাত্ৰ এটা বৰ খুজিছোঁ আৰু তাকেহে বিচাৰি থাকিম, যেন মই জীৱনৰ গোটেই কালত তেওঁৰ গৃহত বাস কৰিবলৈ পাওঁ আৰু তেওঁৰ মহিমা দেখি তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ পাওঁ। কিয়নো আপদৰ কালত তেওঁ মোক আশ্ৰয় দিব, তেওঁৰ মন্দিৰত মোক নিৰাপদে ৰাখিব আৰু ওখ শিলৰ ওপৰত মোক তুলি থব। তেতিয়া মোৰ চাৰিওফালে বেৰি থকা শত্ৰুবোৰৰ ওপৰত মই জয়যুক্ত হ'ম। আনন্দ ধ্বনিৰে মই তেওঁৰ মন্দিৰত বলি উৎসৰ্গা কৰিম। মই গীত গাম আৰু ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। হে প্ৰভু, মই কাটৰোক্তি কৰোঁতে তুমি মোলৈ কাণ দিয়া আৰু মোক কৃপা কৰি তোমাৰ উত্তৰ দিয়া। যেতিয়া তুমি ক'লা, আহা মোৰ আৰাধনা কৰা, মই উত্তৰ দি ক'লো, হে প্ৰভু, মই আহিম। তোমাৰ মুখ মোৰ পৰা নুলুকুৱাবা। তুমি মোক ক্ৰোধ নকৰিবা, তোমাৰ দাসক খেদি নপঠাবা, কিয়নো তুমিয়েই মোৰ সহায় হৈ আহিছা। সেই ঈশ্বৰ মোৰ ত্ৰাণকৰ্তা, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা। মোৰ পিতৃ মাতৃয়ে মোক ত্যাগ কৰিব পাৰে, কিন্তু ঈশ্বৰে মোৰ যত্ন ল'ব। সেই ঈশ্বৰ, মই কি কৰিব লাগে মোক শিকোৱা। মোক নিৰাপদ বাটেদি পথ দেখুৱাই লৈ যোৱা, কিয়নো মোৰ বহুতো শত্ৰু আছে। মিছা কথা কৈ ভয় দেখুৱাই মোক আক্ৰমণ কৰা মোৰ শত্ৰুবোৰৰ হাতত মোক এৰি নিদিবা। মই জানো এই জীৱনতে মই ঈশ্বৰৰ দয়া কৰোণা দেখিবলৈ পাম। তুমি ঈশ্বৰত ভৰসা ৰাখা, বিশ্বাস ৰাখা, নিৰাশ নহবা। হয়, ঈশ্বৰতে ভৰসা ৰাখা।